ঘৰত গৈছিলোঁ দুদিনৰ কাৰণে সোণাপুৰলৈ আৰু এয়া সোণাপুৰতে থকা নতুনকৈ বনোৱা ছায়েন্স চিটিলৈ বুলি গৈছিলোঁ আৰু খানাপাৰাত থকা ছায়েন্স মিউজিয়ামতকৈ এইখন অলপ বহুত মানে বেলেগ কৰি বনাইছে আৰু বহুত বেছি ভাল লাগিলে আৰু বহুত চাবলগীয়া কিছুমান বস্তু আছে। আমি বাৰু এইবিলাক বস্তু একোৱে বুজি নাপাওঁ, কিন্তু এনেকুৱা কিছুমান বস্তু দেখিলোঁ মানে ছায়েন্সৰো কিছুমান বস্তু মানে ইয়াত দেখুওৱা হৈছে আৰু বহুত বনাবলৈ বাকী আছে। তথাপিতো আমি ঘৰলৈ গৈছোঁ যিহেতু ওচৰতে আছে সেইকাৰণে সোমাই মেলি আহিলোঁ চাই পেলাই আৰু ওপৰৰ পৰা দেখিছে ভিউটো ইমান ধুনীয়া লাগিছে, একে ঠাণ্ডা বতাহ মাৰিছে আৰু এয়া মুনো তাৰ পৰা আহিবলৈ বিচৰা নাছিলে, ইমান ভাল পাইছে তাই তাত থাকিবলৈ। কিন্তু ভয়ো লাগে তাত মানে চাবলৈ ওচৰৰ পৰা গ'লে বস্তুবোৰ দেখিবলৈ বহুত বেছি ভয় লাগে আৰু এইটো দেখিছে নাই এইটো তুমি ইয়াৰ ভিতৰত সোমাই দিলে মোৰ চোৰ ঘূৰাই যায় এনেকুৱা লাগে। আৰু এইটো দেখিছেনে ইয়াত মানে বালিৰ দৰে কিছুমান বস্তু আছে, এই বস্তুখিনি যিমানে চুই পেলাই মানে বেলেগ কৰি দিয়া নহয় কিয় হাতত তুলি নহয় এই বস্তুখিনি আকৌ নিজে মানে ঠিক হৈ যায়। আচৰিত আৰু বৰ চাওকচোন কেনেকুৱা